হৈছে যি হল ভালে হল কি আকবৰৰ ৰাজসভা বীৰবল নামৰ এজন বুদ্ধিয়ক মন্ত্ৰী আছিল মন্ত্ৰীজনৰ নাম কি আছিল আৰু ৰজাজনৰ নাম আকবৰ আকবৰে এদিনাখন চিকাৰত যাব ওলাল ক'ত যাব ওলাল চিকাৰত যাব গ'লে তেওঁলোকে ধনুকাঁড় তৰোৱাল যি থাকে অস্ত্ৰপাতি তেওঁলোকে লগত লৈ যায় ঠিক আছে আকবৰ ৰজাৰ মন্ত্ৰীসভা থাকিলে বা ৰাজসভা থাকিলে তেখেতে অস্ত্ৰপাতি লৈ ৰাখে যিহেতু তেওঁ ঘোঁৰাত উঠি পেলাই চিকাৰত যাব গতিকে তৰোৱাল পাতে তাতে খাপৰত ওপৰত লগাই আছে ধুনীয়াকৈ আনিলে আনি কঁকালত খুচি লৈছে লৈ এনেকৈ দুবাৰ মাৰি লৈছে মানে ঠিকে আছে নে চাইছে এই এনেকৈ টনা মেলা কৰি থাকোঁতে তেওঁ কি হ'ল আঙুলি কাটি দিলে সেই কাটিলে তৰোৱাল যেতিয়া কাটিলে তেতিয়া চি কৰিবলৈ কাটিলে ওচৰতে আছিল মন্ত্ৰী কি নাম আছিল মন্ত্ৰী বীৰবলে কাটা দেখা পাই ক'লে বোলে মহাৰাজ যি হ'ল মহাৰাজ যি হ'ল আৰে মোৰ আঙুলি কাটিছে আৰু তুমি কৈছা যি হ'ল এইটো তেনে কথা মানুহক ভঙা চিঙা কাটা হ'লে দুখে কৰিব লগা আপুনি কি কৈছে যি হ'ল হয় যন্ত্ৰী লগে লগে লৈ যোৱা এই বীৰবলক কাৰাগাৰত সোমাই থৈ দিয়া লগে লগে চিপাহী চম্পতি আছে বীৰবলক হাতত বান্ধি দি পেলাই কাৰাগাৰত থৈ দিলে মোৰ আঙুলি কাটে আৰু কি ক'ব আহিছে যি হ'ল ভালেই হ'ল এই বুলি বীৰবলক কাৰাগাৰত থৈ বাকী সৈন্য বাহিনী লৈ আকবৰ কি হ'ল গুচি গ'ল ক'ত গ'ল অৰণ্যত চিকাৰত গুচি গ'ল এনেকৈ চিকাৰ কৰি ভাল পাইছিলে আৰু এনেকৈ গৈ 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 বহুত জংঘলৰ মাজত সোমাল এই লগত যোৱা সৈন্য বাহিনী বেলেগ ফালে গুচি গ'ল আৰু জংঘলৰ মাজত সোমাই আকবৰো বেলেগ ফালে গুচি গ'ল জংঘলৰ ভিতৰত যাওঁতে যাওঁতে তাতে কি হ'ল কিছুমান বন মানুহ আছিলে কি মানুহ আছিল এই বন মানুহে চিকাৰ বিচাৰি ফুৰিছিল বোলে আজি দিনটোৰ কাৰণে তাহাঁতৰ ৰজা থাকে নহয় সেই ৰজাক কি বোলে যিকোনো এটা জীৱ জন্তু হওক মানুহে নি ধৰি দিব লাগে আৰু তেওঁলোকে সেই জুইত পুৰি বন মানুহবিলাকে মাংসবিলাক খায় আকবৰক অকলে দেখা পাই বন মানুহবিলাকে তেওঁ ৰজা দেখি গম নাপায় ধৰি লৈ গ'ল কাক ধৰি লৈ গ'ল আকবৰ লৈ গৈ পেলাই তেওঁলোকে ৰজাৰ ওচৰত নিলে বন মানুহৰ ৰজাৰ ওচৰত নি ধুনীয়াকৈ দেখাই দিলে হয় আজি মানুহ আহিছে খুব ভাল হ'ব জীৱ জন্তু নাই আজি ইয়াৰ মাংস খুব ভাল হ'ব কিন্তু তেওঁলোকৰ এটা নিয়ম আছে বন মানুহবিলাকৰ যদি দেহা কাটা কুটা কিবা ক্ষতিপূৰণ থাকে সেই জন্তু বা সেই মানুহটো তেওঁলোকে নেখায় আকবৰক পৰীক্ষা কৰি দেখিলে যে তাৰ আঙুলি কাটা আছে এতিয়া কি ক'লে বোলে এই মানুহজনক আমি নাখাওঁ কিয় নাখাওঁ ইয়াৰ দেহাত খুঁত আছে এই বুলি কি কৰিলে আকবৰক এৰি দিলে উপায় নাপায় আকবৰ আহিল আহি 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 এই আকৌ সৈন্য বাহিনীখিনি লগ পালে জংঘলৰ মাজত সিহঁতো ঘূৰি আছে আকবৰো ঘূৰি আছে লগ পাই পেলাই সিহঁতে ঘৰ পালে আহি পেলাই আকবৰে ভাবিলে এই বীৰবলক ৰাতিপুৱাতে দুখ কৰিব লাগিছিল দুখ কৰা নাই জেলত থোৱাতে মোক ভালেই পাইছে হয় তোৰ অকণো বেয়া লগা নাই মই যে তোক বন্দী কৰি দিছিলোঁ নাই মহাৰাজ যি হ'ল ভালেই হ'ল মই বন্দী কৰি থৈছোঁ আৰু আপোনালোকে তুমি কৈছা যি হ'ল ভালেই বোলে হয় মহাৰাজ যদি মই আপোনাৰ লগত গ'লো হয় মোৰতো দেহত কাটা নাছিল গতিকে মোক বন মানুহবিলাকে মোক খালে হয় নে নাখালে হয় নিশ্চয় খালে হয় গতিকে মোক আপুনি ঘৰত বন্দী কৰি থৈ যোৱাত ভালেই হ'ল গতিকে সাধুটোৰ নাম হৈছে কি যি হ'ল বস্তুটো বুজি পালানে তোমালোকে অৰ্থাৎ কেতিয়াবা মানুহৰ বেয়া কামেও ভাল কথা কৰে আকবৰে শাস্তি হিচাপে পানিছমেণ্ট হিচাপে বীৰবলক কাৰাগাৰত থৈ গৈছে আৰু থৈ যোৱাটো বীৰবলৰ কাৰণে কিছুৱে ভাল কাৰণ নহ'লেতো সদায় আকবৰ য'ত যায় বীৰবলো তাতে যায় হয়নে গতিকে দুজন একেলগে যায় আকবৰ যিহেতু আঙুলি কাটা গৈছে তাক এৰি দিলে বন মানুহে নাখালে কিন্তু বীৰবলো সুস্থ সবল আছিল যদি ৰজাৰ লগত গ'লে তাক একদম ধৰি মাৰি জুইত কৰি পেলাই মাংসটা খাই পেলালে কিন্তু সেই তৰোৱালে কটাৰ কাৰণে তাক বন্দী কৰি থ'লে আৰু সেইকাৰণে সাধুটোৰ নাম হৈছে যি হ'ল